যে আপুনি যদি কেতিয়াবা কিবা দিবও খুজিছে ভগৱানক তেতিয়াহ'লে আপুনি কি বুলি দিব লাগে তাকে নামঘোষাত মাধৱ পুৰুষে লিখিছে যে হে ভগৱান মোৰ যেহেতু তোমাক দিবলৈ একোৱে সামৰ্থ্য নাই গতিকে মই নিজকে তোমাৰ ওচৰত বিক্ৰী কৰিব খুজিছোঁ নাম ধন দিয়া মোৰে কিনা বনমালী দাস পাই নোলোৱা কমন ঠাকুৰালী মোক তুমি নাম ধন দিয়া তোমাৰ যি নাম ধনে জগত তৰাব পাৰে সেই নাম ধন দি মোক তুমি উদ্ধাৰ কৰা আৰু মোক তুমি লৈ লোৱা চিৰদিনৰ কাৰণে বিষয়ৰ শুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱীবিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায় আকৌ কৈছে বিষয় কাছক লাগি মানিক বিকায় প্ৰভুসকল এজন হৰিকটীয়া তেওঁৰ দুখ দুৰ্গতি দেখি ৰজাই তেওঁক এখন চন্দনৰ বাগান দি দিলে আৰু তেওঁ কি কৰিলে গোটেই গাল গছ কাটি ডেইলি খৰি ফালি খৰি বিক্ৰী কৰি শেষ কৰি দিলে কাৰণ তেওঁৰ কাৰণে সেইটোৱেই মূল্য এজনক আৰু গুৰুৱে চন্দন এটুকুৰ দিলে কাঠ এটুকুৰ দি ক'লে বোলে এইটো এনেকৈ ঘঁহি ঘঁহি যি চন্দন লেপন পাবা সেইটো গাত ঘঁহিব লাগে সৌন্দৰ্য বাঢ়ে সুগন্ধি হয় আৰু মন প্ৰফুল্লিত হৈ থাকে তেওঁ কেইদিনমান ঘঁহিলে খুব ঘঁহি শিলত ঘঁহি ল'লে তাৰপিছত তেওঁৰ বিৰক্তি লাগিল বোলে এইটোনো কিমান ঘঁহি থাকিম সেইকাৰণে কাঠ টুকুৰা পুৰি পেলাই ছাই বনাই বোলে গাত ঘঁহি থাকিলে একেই কথা বোলে এইটো ঘঁহি গুড়া কৰাতকৈ জ্বলাই পেলাই যেতিয়া ছাই হৈ গ'ল আকৌ পানীত সানি পেলাই মুখে গায়ে সানি লৈ আছে এতিয়া কি হ'ব মানে ভাগৱততে লিখিছে এই উদাহৰণ যে মলয়া চন্দনো কোনোবাই পুৰি পেলাই ছাই ঘঁহে তাৰ ব্যৱহাৰটো নাজানে গতিকে আপোনাৰ জীৱনত গুৰু প্ৰদত্ত যি নাম সেই নামক বহুতে বিষয় সুখৰ কাৰণে ব্যৱহাৰ কৰে আৰু বহুতে এই নামক তেওঁলোকৰ জীৱনৰ পৰম অমূল্য সম্পদ হিচাপে গ্ৰহণ কৰে সেইকাৰণে কৈছে হে ৰাম পৰীক্ষিত নৃপে পাছে পুচন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত ৰাম পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিও কেন কৰ্ম কৰিল হৰি ৰাম মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰ ভিৰাম ৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে ও একে মহাপাপী আত্মঘাতকী
মহাৰাজ পৰীক্ষিতে গুৰুদেৱ শুকৰ প্ৰতি নিবেদন কৰিছে যে হে গুৰুদেৱ, তুমি মোক চন্দ্ৰ সূৰ্য বংশৰ কথা যিমান পাৰা ক'লা, কিন্তু এতিয়া মই ভগৱন্ত পুৰুষে যদুবংশত অৱতাৰ লৈ কি কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন গৈছে। মই আৰু বেলেগ কথা নুশুনো, এই কথাই শুনো। বাপ আইসকল, এগৰাকী ব্যক্তিৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ ভাগ্য। বহু ভাগ্যৰ বলতহে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হ'ব পাৰে। আৰু এগৰাকী সৎগুৰুৰ জীৱনত বিশ্বস্ত আৰু মানে দাসত্ব মানি লোৱা শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ কাৰণে আকৌ পৰম সৌভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত মাধৱদেৱৰ দৰে শিষ্য প্ৰাপ্তি হোৱাটো গুৰুজনাৰ কাৰণে পৰম ভাগ্য। যদি মাধৱদেৱক তেওঁৰ জীৱনত নাপালেহেঁতেন তেতিয়াহ'লে হয়তো বহু সৃষ্টি আজিও বেকত নহ'লহেঁতেন। আৰু মাধৱদেৱৰ জীৱনৰো পৰম ভাগ্য যে তেওঁ শংকৰদেৱৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্তি। শুকদেৱৰ জীৱনৰ পৰম ভাগ্য যে তেওঁ পৰীক্ষিতৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, যাক তেওঁ ভাগৱত কথা ক'বলৈ পালে। আৰু পৰীক্ষিতৰ জীৱনৰো পৰম সৌভাগ্য যে তেওঁ শুকৰ নিচিনা এগৰাকী নিৰ্গুণবাদী পুৰুষ, পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ গুৰু তেওঁৰ জীৱনত তেওঁ গুৰু হিচাপে প্ৰাপ্তি হ'ল। শুকদেৱৰ কথা ভাগৱতত বৰ্ণন কৰিছে। শুকদেৱ যেতিয়া আহিছে, শুকদেৱ বিবস্ত্ৰ আছিল, তেওঁৰ শৰীৰত এচিকুটো কাপোৰ নাছিলে, বিবসন আছিল, দিগম্বৰ। আৰু তেওঁক পগলা বুলি শিশুবিলাকে শিল দলিয়াইছে তেওঁৰ গাত। গাঁৱৰ শিশুবিলাকে এনেকে শিল চিল দলিয়াইছে। কিন্তু সেই শিশুবিলাকৰ শিলৰ দলি তেওঁৰ শৰীৰত লাগি শৰীৰ ফাটি গৈছে, শৰীৰৰ অনিষ্ট সাধন হৈছে। কিন্তু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি নিজৰ গতিত নিজে নিজে গৈ আছে। আৰু নগৰৰ যিবিলাক নাৰী আছে, তেওঁলোকে দেখিছে যে ইমান সুন্দৰ শৰীৰৰ এগৰাকী পুৰুষ দেখিলেই কান্তি আহে, ভগৱানৰ দৰে দেখাত, সাক্ষাৎ কৃষ্ণ। গতিকে সেই কামিনীসকলে সেই পুৰুষৰ সংস্পৰ্শ পাবৰ কাৰণে পিছে 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 বহু নাৰী আহিছে। কিন্তু আহি 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 শুকদেৱ যেতিয়া সেই ভৰা ব্ৰহ্মসভাত, ঋষিসকলৰ সভাত, য'ত পৰীক্ষিত বহি আছে, সেই স্থানত যেতিয়া জাজ্জল্যমান অৱস্থাত শুকদেৱ আহি উপস্থিত হৈছে, শুকদেৱৰ শৰীৰৰ পৰা ওলোৱা সূৰ্যসম ৰশ্মি, বিশেষ প্ৰকাশ, জ্যোতিমান আৰু শুকদেৱৰ যি পাণ্ডিত্যৰ প্ৰকাশ, তাকে দেখি শৌনক আদি ঋষিসকলে সকলোবিলাক নিজৰ স্থানৰ পৰা থিয় হৈছে আৰু শংখ ঘণ্টা ভেৰি বজাই শুকদেৱৰ জয় জয়কাৰ কৰিছে। তাৰপিছত সকলোৱে তেওঁক দণ্ডৱত প্ৰণিপাত নিবেদন কৰিছে। তেতিয়াই শিশুবিলাকে ভাবিছে যে এইজন পগলা নহয়, আৰু নাৰীবিলাকেও ভাবিছে যে আমি ভবাৰ নিচিনা এইজন এজন তেনেকুৱা পুৰুষ নহয়, এইজন এগৰাকী সিদ্ধ পুৰুষ, সাধক পুৰুষ। আৰু এওঁলোকৰ এই আচৰণ দেখি মহাৰাজ পৰীক্ষিতে দেখিছে যে এইগৰাকীয়ে সৰ্বশ্ৰেষ্ঠ মোৰ জীৱনৰ গুৰু হ'ব। কাৰণ মহাৰাজ পৰীক্ষিতে ভাগৱত শুনিব আহিছিল এইকাৰণে যে এগৰাকী ঋষিৰ দ্বাৰা তেওঁ অভিসম্পাত প্ৰাপ্ত হৈছিল। 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, তেওঁৰ মৃত্যু হ'ব। মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰিলে সেই ঋষিগৰাকীক মতাই আনিব পাৰিলেহেঁতেন যে কিয় তুমি মোক অভিশাপ দিলা, মোৰ অভিশাপটো তুমি উঠাই লোৱা, মই চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে কৈ আছো। কিন্তু পৰীক্ষিতে এই কাম নকৰিলে। পৰীক্ষিতে বৰং সেই ঋষিগৰাকীৰ প্ৰতি কৃতজ্ঞ হ'ল, ক'লে যে সেই ধন্য সেই ঋষি বৰ, মই কৰা এক অপৰাধৰ উচিত দণ্ড মোক তুমি প্ৰদান কৰিছা।
তোমাৰ এই অভিশাপ মই শিৰ পাতি ল'লোঁ। এই বুলি নিজৰ পুত্ৰক সমস্ত ৰাজ্যভাৰ গোটাই দি বাকলি বসন পিন্ধি তেওঁ গংগাৰ তীৰলৈকে আহি কুশবনৰ আসনত তেওঁ বহিছে। যিজন পৰীক্ষিত অকণমান আগলৈকে স্বৰ্ণময় বিৰাট সিংহাসনত চক্ৰৱৰ্তী ৰজা হিচাপে বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে কিন্তু আজি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কুশবনৰ আসনত গংগাৰ তীৰত বহি কৃষ্ণ চিন্তাত নিমগ্ন হৈছে। সিদ্ধান্ত কেনেকুৱা চাব? এনেকুৱা ত্যাগী পুৰুষ কোন হ'ব পাৰে? ভাগৱতত প্ৰশ্ন হৈছে, শৌনক আদি পুৰুষসকলে পৰীক্ষিত সম্পৰ্কত প্ৰশ্ন কৰিছে যে কি কাৰণত তেওঁ ইমান প্ৰজাবৎসল আৰু জ্ঞানী ৰজা হোৱাৰ পিছতো কিয় তেওঁক ঋষি অভিশাপ দিলে, কিয় তেওঁ তৰুণ কালতে শৰীৰ ত্যাগ কৰিবলগীয়া হ'ল? দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন কৰিছে যে দেৱৰ দুৰ্লভ সুখদেৱ মহামুনি তেওঁক গুৰু হিচাপে পৰীক্ষিতে কেনেকৈ প্ৰাপ্তি হ'ল? শৌনক প্ৰমুখে ঋষিসকলে এই প্ৰশ্ন কৰিছে। প্ৰভুসকল, মহাৰাজ পৰীক্ষিতে সকলো পৰিত্যাগ কৰি গংগাৰ তীৰত যেতিয়া বহিছে, তেওঁক সৌজন্যতামূলক সাক্ষাৎ কৰিবলৈ অহা প্ৰতিগৰাকী ঋষিক তেওঁ সুধিছে যে ম্ৰিয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? এটাই প্ৰশ্ন মাত্ৰ, আৰু এই প্ৰশ্ন সমস্ত জগতৰ কাৰণে সাৰ বুলি ভাগৱতত উল্লেখ কৰিছে। পুছিলাহা যিটো কথা সংসাৰতে সাৰ। হে পৰীক্ষিত, তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্ন সমস্ত সংসাৰৰ কাৰণে সাৰ। মৃত্যুমুখী লোকৰ কি কাম, এইটো সাৰ প্ৰশ্ন জগতৰ। সাৰ প্ৰশ্ন। কিয়? যে আমি সকলোবিলাক মৃত্যুমুখী, কেৱল পৰীক্ষিত মৃত্যুমুখী নহয়। শনি, ৰবি, সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ এই 7 দিনৰ ভিতৰত সময়ৰ তক্ষকৰ দংশনত আমি চববিলাক যাব লাগিব এইখন জগতে, কেৱল পৰীক্ষিত নহয়। গতিকে সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত যিজন পৰীক্ষিতে আহি কৈছে যে মই মৰিলোঁ মৰিলোঁ মৰিলোঁ, মোৰ কি হ'ব এতিয়া, সেই পৰীক্ষিতে দ্বাদশ স্কন্ধত কি বুলি কৈছে যে হে গুৰুদেৱ, মই তৰিলোঁ তৰিলোঁ তৰিলোঁ। তাৰমানে ভাগৱত মৰিলোৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়? তৰিলোত শেষ হয়। সেইকাৰণে মনুষ্য জীৱনত যিসকল ব্যক্তিয়ে মৰিলোঁ বুলি ভাবে তেওঁ ভাগৱত শুনক, তেওঁ নিজেই ক'ব এদিন যে মই তৰিলোঁ, ভাগৱতে মোক তৰালে। অৰ্থাৎ মানৱ জীৱনৰ শ্ৰেষ্ঠ তৰণী যাৰ নাম ভাগৱত, বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, সমস্ত শাস্ত্ৰৰ ভিতৰতে ই সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। যস্মিন শাস্ত্ৰে পুৰাণে বা হৰিভক্তি ন দৃশ্যতি শ্ৰুতব্যম নৈব তৎশাস্ত্ৰং যদি স্বয়ং ব্ৰহ্মাৱদেত। সেইকাৰণে ভাগৱত শুনাৰ কথা কৈছে, কাৰণ ভাগৱতে আপোনাক সেই অৱস্থাটোলৈকে লৈ যাব পাৰে য'ত আপুনি তৰিব পাৰে। মহাৰাজ পৰীক্ষিতে সমস্ত ঋষিসকলক সোধা প্ৰশ্নৰ উত্তৰত ঋষিসকলে কৈছে যে তুমি আমুক কৰা, তামুক কৰা, তামুক কৰা, তামুক কৰা, চব ৰাস্তা দিছে। এতিয়া পৰীক্ষিতে সুধিছে যে এইবিলাক কৰিলে মোৰ ঋষি সাপটো ব্যৰ্থ হ'বনে নাই? বোলে নাই, নহয়। ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী আজিলৈকে কেতিয়াও নস্যাৎ হোৱা নাই যে হে মহাৰাজ, তোমাৰ শৰীৰতো ঋষি সাপ সৰ্বদা প্ৰতিফলিত হ'বই। বোলে তক্ষকৰ বিষ যন্ত্ৰণাত ছটফটাই মৰিব লাগিব, বিষ যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ কিবা উপায় আছেনে নাই? নাই। তক্ষকে দংখিলে বিষ যন্ত্ৰণা পাবই। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে নাই নাই, তক্ষক আহিলেতো তুমি দেখিবাই। কিন্তু একেখিনি প্ৰশ্ন যেতিয়া সুখদেৱে সুধিলে, সুখদেৱৰ তাতে যেতিয়া সোধা হ'ল, ইয়াৰ উত্তৰ কিন্তু সুখদেৱে বেলেগ ধৰণে দিছে। বোলে ম্ৰিয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? বোলে শ্ৰৱণ কীৰ্তন কৰা। বাহ, কেনেকে? বোলে এইটো কলিকাল। হৰে নাম হৰে নাম হৰে নাম হৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰন্যথা। কলিকালত হৰিনাম ব্যতিৰেক আৰু অন্য গতি নাই, যুগ ধৰ্ম। গতিকে ইয়াত তুমি হৰিনামেই শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে ঋষি সাপ ব্যৰ্থ হ'বনে নাই? বোলে নহয়। তক্ষকৰ বিষ যন্ত্ৰণৰ পৰা মুক্ত হ'মনে নহ'ম? বোলে যদি তোমাক দংশন কৰে তেতিয়াহ'লে মুক্ত নোহোৱা, কিন্তু তোমাৰ শৰীৰটোক যদি কেৱল দংশন কৰে তেতিয়াতো তুমি নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই?
বোলে যদি তোমাক দংশন কৰে তুমি দেখিবা, তোমাৰ শৰীৰটোক যদি দংশন কৰে তাৰ আগে আগে যদি তোমাৰ শৰীৰৰ পৰা তুমি তোমাক পৃথক কৰিব পাৰা তেতিয়াহ'লে তক্ষকডাল দেখাৰ প্ৰশ্নই নাই। তাৰমানে গুৰুদেৱ মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। শুনি লওক প্ৰভুসকল, আপোনালোক বেলেগ, আপোনালোকৰ শৰীৰটো বেলেগ। আপোনালোকৰ প্ৰত্যেকজনৰ এটা এটা নাম আছে। এতিয়া মই সুধি গ'লে একমূৰৰ পৰা আপোনালোকে নিজৰ নিজৰ নামবিলাক ক'ব, পৰিচয়টো দিয়ক বুলি ক'লে নিজৰ নামটো ক'ব। বিষয়ী দৃষ্টিতহে আপোনাক পৰিচয় সুধিলে আপুনি নাম ঠিকনা ক'ব, কিন্তু যদি আধ্যাত্মিক দৃষ্টিৰে কোনোবাই আপোনাক পৰিচয় সোধে তেতিয়াহ'লে এটাই নাম হ'ব চবৰে, সেইটো হ'ল মোৰ নাম আত্মা। চবৰে হৰি, যদু, মধু, জগদীশ সকলোৰে নাম এটাই, সেইটো হ'ল আত্মা। তাৰমানে কি, এই শৰীৰটো অবস্তু, কিন্তু ইয়াৰ ভিতৰত থকা যিটো আত্মা শক্তি সেইটো বস্তু। কিন্তু জাগতিক জগতৰ মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সেই প্ৰভাৱৰ ফলত এই বস্তুটোক ঢাকি অবস্তুটোকে বস্তু বুলি দেখুওৱা হৈছে। এইটোকে মায়া বুলি কয়। অবস্তুক দেখাও অন্ত বস্তুক আৱৰি, এহিতো মোহৰ মায়া জানানী কৰি। এইটোৱেই মোৰ মায়া, ভগৱানে কৈছে। আজি আমি আচলতে ভগৱানক এইকাৰণে একান্ত চিত্তে বুজিব পৰা নাই যে আমি অবস্তুটোকে বস্তু বুলি ভাবি আছো আৰু বস্তুটোকে আমি অবস্তু বুলি ভাবি আছো। আমি কেৱল শৰীৰৰ সুখ সমৃদ্ধিৰ কাৰণে লাগি আছো, আত্মাৰ সুখ সমৃদ্ধিৰ কাৰণে আজিলৈকে ভবাই নাই। কেৱল শৰীৰৰ সাধনৰ নিমিত্তে আমিবিলাকে যি কৰিব লাগে তাকে কৰিবৰ কাৰণে বাধ্য হৈ আছো, কিন্তু আত্মাৰো যে কৰিব লগা কিবা এটা আছে, আত্মতুষ্টিৰ কাৰণে যে কিবা এটা কৰিবলগীয়া আছে, সেইটো আমি নাভাবোঁ। ভালকে কোনোবাই খোৱালে বা আত্মতুষ্টি হৈ গ'ল, প্ৰভুসকল সেয়া আত্মতুষ্টি হোৱা নাই, সেয়া আপোনাৰ ইন্দ্ৰিয় তুষ্টি হৈছে, শৰীৰ তুষ্টি হৈছে, মনৰ তুষ্টি হৈছে, আত্মৰ তুষ্টি হয়। আত্মতুষ্টি আজি হৈ আছে আপোনালোকৰ। কৃষ্ণ কথা যিমানে শুনিছে সিমানে আত্মতুষ্টি হৈছে আজি। বঢ়িয়া। কাৰণ মই কোন ভিতৰত যে বহি আছো, তেওঁৰ অস্তিত্বক তেওঁ অন্বেষণত সৰ্বদা লাগি আছে, আপোনাৰ ভিতৰত উমগুমাই আছে। একোৰা প্ৰচণ্ড জুই, তাক ঢাকি ৰখা হৈছে। যিদিনাখন সি উন্মুক্ত হৈ যাব সিদিনাখন সকলো দহি শেষ কৰি দিব। হে বাপসকল, আপোনাৰ অস্তিত্ব ইমান ধুনীয়া যে আপোনাতকৈ সুন্দৰ জীৱন বহুতে ধৰিব পৰা নাই। কেলে যে আপোনাৰ এই জীৱনটোতে আপুনি হৰি ভজিব পাৰে, গুৰু মানিব পাৰে, কৃষ্ণৰ সেৱাত নিমগ্ন হ'ব পাৰে, সমগ্ৰ প্ৰকৃতি প্ৰদত্ত সমস্ত বস্তুকে আপুনি লালন পালন কৰিব পাৰে, কৰুণা কৰিব পাৰে, দয়া কৰিব পাৰে। ইয়াতকৈ আৰু ভাগ্য কি লাগে? সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতক কৈছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে তেওঁক কৈছে আৰু তেওঁ শুনিছে। যে ভাগৱত কথা শুকদেৱে ক'বলৈ প্ৰাৰম্ভ কৰিব আৰু হেন সময়তে ইন্দ্ৰাদি দেৱতাসকলে কুম্ভত অমৃত লৈ পেলাই সেই স্থানত উপস্থিত হৈছে। গুৰুদেৱ প্ৰণাম। কোন তোমালোক? বোলে আমি ইন্দ্ৰ, মই অমুক। কিয় আহিছা? বোলে এয়া আমি অমৃত লৈ আহিছোঁ স্বৰ্গৰ পৰা। কেলে? বোলে এই পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব হেন জানি আমি এই অমৃত লৈ আহিলোঁ। হে গুৰুদেৱ, আমি এতিয়া পৰীক্ষিতক অমৃত পান কৰাম, যাতে পৰীক্ষিতক তক্ষকে দংশন কৰিলেও তেওঁৰ মৃত্যু নহয়। খুৱাই দিয়া আকৌ আনিছে যদি। বোলে তাতে কিন্তু এটা চুক্তি আছে, কাৰণ দেৱতাসকল সদায় চুক্তিবদ্ধ, তেওঁলোকক চুক্তি লাগিব। কি চুক্তি? যে যি ভাগৱত অমৃত তুমি পৰীক্ষিতক পান কৰাবলৈ লৈছা, সেই অমৃত কিন্তু পৰীক্ষিতক পান কৰাব নোৱাৰিবা, আমাক দেৱতাসকলক পান কৰাবলৈ। শুকদেৱে কৈছে, আৰে হে ইন্দ্ৰ, তোমাৰ জীৱনত ভাগৱত শুনাৰ কাৰণে যোগ্যতা তুমি আছেনে নাই তুমি বিচাৰ কৰি লোৱা। সেইটো মই বিচাৰ কৰিব লাগিব। কিন্তু মোৰ সন্মুখত যিজন বহিছে তেওঁ ভাগৱত শুনাৰ পাত্ৰ, যোগ্যতা আছে, সেইকাৰণে মই তেওঁকে ক'ম তোমালোকৰ অমৃত দিলেও দিবা, নিদিলেও নাই, যি কৰা তাকে কৰা, মই ভাগৱত অমৃত কেৱল পৰীক্ষিতকে দিম।
প্ৰভুসকল পৰীক্ষিত ভাগৱত শুনাৰ যোগ্যপ্ৰাপ্ত ভাগৱতত লিখিছে নামঘোষাটো মাধৱপুৰুষে লিখিছে তোমাতো কহিব সেই শাস্ত্ৰ তুমি আকৌ শুনি বাৰ পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি তুমি মহাপুৰুষৰ সেৱক সেইকাৰণে হে পৰীক্ষিত তুমি এই ভাগৱত শাস্ত্ৰ শুনাৰ পাত্ৰতা আছে তোমাৰ যোগ্যতা আছে পাত্ৰ মানে ইয়াত যোগ্যতা বুজাইছে গতিকে এতিয়া যিসকলে ভাগৱত শুনিবৰ কাৰণে ইয়াত বহিছে তেওঁলোকে নিজৰ নিজৰ পাত্ৰতাটো নিজে নিজে নিৰূপণ কৰি ল'ব সেইটো নিয়ম কোনেও কাৰো পাত্ৰতা নেদেখুৱায় মই ক'ব নোৱাৰোঁ যে এখেতৰ পাত্ৰতা নাই বা এখেতৰ পাত্ৰতা আছে কিন্তু পাত্ৰতাটো মই নিজেই বিচাৰ কৰি ল'ব লাগিব মই পাত্ৰ হয় নে নহয় ভাগৱত শুনিব পৰাৰ যোগ্যতা মই অৰ্জন কৰিছোঁ নে নাই মহাপুৰুষৰ সেৱক মই হ'ব পাৰিছোঁ নে নাই এগৰাকী ঋষিয়ে ভাৰতবৰ্ষত ঋষি আছিলে বেছি দিনৰ কথা নহয় ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী ৰাম সুখদাস স্বামী ৰাম সুখদাসে এদিন ভিক্ষা কৰিবলৈ এগৰাকী মানুহৰ ঘৰলৈ আহিলে ভূ ভৱতী ভিক্ষাং দেহি এনেকৈ ক'লে এগৰাকী মহিলাই ততাতয়াকৈ ওলাই আহি দেখিলে যে পৰম প্ৰসিদ্ধ ঋষি স্বামী ৰাম সুখদাসজী আহিছে আসন ভাষণ দি বহিব দিলে পাদ্য অৰ্ঘ্যে পূজা কৰিলে গুৰুদেৱ কি সেৱা কৰিব পাৰোঁ বোলে মোৰ ভোক লাগিছে মোক কিবা খাবলৈ দিয়া তেওঁ সুন্দৰ অন্ন ব্যঞ্জন লৈ আহিলে আৰু তেওঁ কমণ্ডলুটো আগবঢ়াই দিলে কমণ্ডলুটোৰ ওপৰত থকা যিটো পাত্ৰ বাতি তাতে যিখিনি ধৰে সেইখিনিয়ে তেওঁ এদিনত খায় তিনি ঘৰ মানুহৰ তাতে যাব তিনি ঘৰ মানুহ তাতে যদি ভিক্ষা নাপায় সেইদিনাখন নাখায় ইমান সংযমী পুৰুষ আইগৰাকীয়ে দিয়া অন্নখিনি তেওঁ কমণ্ডলু পাত্ৰটোত লৈ পৰম তৃপ্তিৰে ভোজন কৰিলে মহিলাগৰাকীয়ে ক'লে যে হে স্বামী হে মহাৰাজ তুমি আহিছা যেতিয়া অলপমান কৃষ্ণ কথা এই অভাজনক কৈ যোৱা বোলে আজি নকওঁ কেতিয়াবা আহিলে ক'ম গুচি গ'ল তে বহুদিনৰ পিছত আকৌ এদিন আহিলে ভূ ভৱতী ভিক্ষাং দেহি মাত শুনাৰ লগে লগে তেওঁ বুজি পালে যে স্বামীজী আহিছে তেওঁ তৎক্ষণাত ওলাই আহিলে আসন মুখন দিলে পাদ্য অৰ্ঘ্যে পূজা কৰিলে গন্ধে ধূপে সাদৰিলে ক'লে গুৰুদেৱ আজি মই কৃষ্ণ কথা তোমাৰ শ্ৰীমুখৰ পৰা শুনিব সৌভাগ্য হ'বনে বোলে আগতে খাবলৈ দিয়া অন্ন ব্যঞ্জন লৈ আহিলে কমণ্ডলুটো আগবঢ়াই দিলে আজি কিন্তু তেওঁ কমণ্ডলুটোত অন্ন দিবৰ কাৰণে আইগৰাকী প্ৰস্তুত নহয় কৈছে হে স্বামী তোমাৰ কমণ্ডলু পাত্ৰটো বহুত লেতেৰা হৈ আছে সেইটো পখালি লোৱা নহ'লে মোকে দিয়ক মই পখালি দিওঁ বোলে একো নহয় দি দিলে হ'ল মই খাম বোলে নাই নাই বহুত লেতেৰা কিবা কিবি পৰি আছে এইবোৰ একো নহয় মইহে খাম দি দিয়া তেওঁ নেৰে আইগৰাকী নিদিয়ে কিয় নিদিয়া তুমি মোক ইয়াতে বোলে চাওক গুৰুদেৱ মই বৰ কষ্টকে এইখিনি বনাইছোঁ তোমাৰ কাৰণে গতিকে এইটো লেতেৰা পাত্ৰত দিয়াৰ লগে লগে মই ইমান কষ্টৰে বনোৱা অন্নখিনি তৎমুহূৰ্তত লেতেৰা হৈ যাব ধন্য তুমি যে মোক কৈ আছা কৃষ্ণ কথা ক'ব লাগে কৃষ্ণ কথা ক'ব লাগে ময়ো মোৰ জীৱনজোৰা সাধনেৰে কৃষ্ণ কথা অৰ্জন কৰিছোঁ এতিয়া তুমি পাত্ৰটো ঠিকে আছানে নাই এইবোৰ ল'বৰ কাৰণে মই কেনেকৈ জানিম মোৰ পাত্ৰটো কমণ্ডলৰ পাত্ৰটো বাহ্যিক দৃষ্টিৰে তুমি দেখিছা এতিয়া তোমাৰ যিটো পাত্ৰ য'ত কৃষ্ণ কথা মই এতিয়া থওঁ সেই পাত্ৰটো কিমান শুদ্ধ তুমি ইয়াৰ পাত্ৰ হৈছানে নাই এইটো মই কেনেকৈ জানিম সিদ্ধান্তটো তুমি দিব লাগিব না মোক এতিয়া সেইকাৰণে প্ৰভুসকল আজিকালি দেখা যায় যে দেখাক দেখি আমি ধৰ্ম কৰোঁ ভাগৱত পাঠ পাতোঁ কিন্তু আমি সেই ভাগৱত শুনিবৰ কাৰণে নিজক প্ৰথমতে পাত্ৰতা কৰি তোলোঁ নে নতোলোঁ এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত যদি কোনোবা এখন গয়া ৰাইজে বা কোনোবা এটা অনুষ্ঠানে যদি ভাগৱতৰ আয়োজন কৰে প্ৰথমতে তেওঁ যিটো অঞ্চলত ভাগৱত পাঠৰ আয়োজন কৰিব সেই অঞ্চলৰ ব্যক্তিসমূহে নিজক ভাগৱত শুনাৰ কাৰণে প্ৰথমে পাত্ৰ কৰি লোৱাৰ প্ৰয়োজন আছে তাৰপিছতহে এই অনুষ্ঠানটোৰ আয়োজন কৰিব লাগে এইটো বহুত ডাঙৰ কথা নহ'লে সি অনৰ্থক হ'ব অপাত্ৰত পৰাৰ লগে লগে সেই যেনেকৈ কমণ্ডলুটো লেতেৰা হৈ আছিলে তাত
শুদ্ধ অন্ন দিলেও সি লগে লগে অশুদ্ধ হৈ যাব গতিকে মহাপুৰুষৰ সেৱক নোহোৱাকে একান্ত চিত্তে নিজকে যোগ্য পাত্ৰ হিচাপে অনুশোচনা নকৰালৈকে ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলেই যেনিবা তাৰ পৰা তেওঁৰ কি উপকাৰ হ'ব সেইটো তেওঁ নিজেহে জানিব সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতৰ পাত্ৰতাটো জুখি চাইছিল দেৱতাসকলকো নস্যাৎ কৰিছিল যে ইন্দ্ৰাদি দেৱতাসকলে যি শাস্ত্ৰ শুনাৰ যোগ্যতা অৰ্জন কৰা নাই সেই যোগ্যতা কিন্তু এগৰাকী পৃথিৱীৰ লোক এগৰাকী ৰজা হৈও মহাৰাজ পৰীক্ষিতে কিন্তু সেই যোগ্যতা অৰ্জন কৰিছিল আৰু সেই যোগ্যতাৰ ভিত্তিত পৰীক্ষিতে আজি শুকদেৱক কৈছে যে তুমি মোক আৰু বেলেগ কথা ক'ব নালাগে কৃষ্ণ পুৰুষে পৃথিৱীত জন্মগ্ৰহণ কৰি আবিৰ্ভাৱ লৈ দৈৱকী নন্দন কৃষ্ণ হিচাপে কি কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন হৈছে বাপসকল কৃষ্ণৰ জন্মৰ যি কথা কৃষ্ণ জন্মৰ যিসমূহ লীলা এই লীলাসমূহ দশম স্কন্ধত যি ধৰণে বৰ্ণিত হৈ আছে সেই বৰ্ণিত লীলাসমূহ যদি কোনোবা একান্ত চিত্তে শ্ৰৱণ কৰে তেওঁৰ জীৱন ধন্য হৈ যায় হীৰা সংসাৰাম হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে একে মহা পাপী আত্মঘাত কি তপৰে এই হেন কৃষ্ণ কথা আত্মঘাতীসকলৰ ব্যতিৰেকে কোনে নুশুনাকে থাকিব চাব এইফালেও উল্টাকে পেচ এটা দিছে সেইফালেও উল্টাকে পেচ এটা দি থৈ দিছে আপুনি যদি নিজকে যোগ্য মইতো যোগ্যই হোৱা নাই তেতিয়াহ'লে মইনো কিয় শুনো কৃষ্ণ কথা যাওক মই যোগ্যতাই হোৱা নাই মই নুশুনো তেতিয়াহ'লে আপুনি আত্মঘাতী সেইকাৰণে কৃষ্ণ কথা শুনিবলৈ নাযায় এইবাৰ আকৌ এইটো দি থৈ দিছে গতিকে আপুনি আত্মঘাতী নহয় আপুনি মনুষ্য জন্ম জীৱন যাপন কৰিছে সমস্ত ইতৰ প্ৰাণীবিলাকৰ ভিতৰত আপোনাৰ জন্ম শ্ৰেষ্ঠ জন্ম এই জন্মৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি কৃষ্ণ কথা শুনিবই লাগিব জীৱনত কৃষ্ণ কথা শুনাৰ যোগ্য পাত্ৰ হিচাপে আপুনি নিজক কৰিবই লাগিব প্ৰস্তুত কৰিবই লাগিব যদি যোগ্য পাত্ৰ কৰি তোলাৰ কাৰণে প্ৰয়াস জাৰি ৰাখিছে সেই প্ৰয়াসত ভগৱন্ত যদি আপোনাৰ প্ৰতি কৃপাশীল হৈ যায় তেতিয়াহ'লে আপুনিতো ভাগ্যৱানেই হৈ গ'ল সেইকাৰণে পৰীক্ষিতৰ অকাল মৃত্যুটোক কোনো মৃত্যুৰ দুখ হিচাপেই ধৰা নাই প্ৰভু পৰীক্ষিতৰ মৃত্যুক জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত কৰা হৈছে যদি পৰীক্ষিতৰ মৃত্যু নহ'লহেঁতেন অকালতে তেতিয়াহ'লে পৃথিৱীত আজি আমি এনেকৈ ভাগৱত নাপালোঁহেঁতেন গতিকে আমাৰ নিচিনা প্ৰাণীবিলাকক উদ্ধাৰ হ'ব পৰাৰ শ্ৰেষ্ঠ পথ প্ৰদৰ্শন কৰা ভাগৱত শাস্ত্ৰ আজি আমি যি ধৰণে পাইছোঁ একমাত্ৰ পৰীক্ষিতৰ ত্যাগৰ ফলত সেইকাৰণে পৰীক্ষিতৰ মৃত্যু জগত কল্যাণকাৰী মুখ্য মৃত্যু বুলি ধৰা হৈছে পিতামহ ভীষ্মৰ মুখ্য উৎসৱ বুলি গণনা কৰা হৈছে প্ৰভুকাল আপোনাৰ মৃত্যু জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত হওক তাৰ কাৰণে আপুনি প্ৰস্তুতি কৰিব লাগে শুনিবলৈ বেয়া যে মোক মৰাৰ কথা একেটাই ক'লে নহয় আমিতো মৰিবই লাগিব নমৰাকে থাকিম কোন প্ৰশ্ন হ'ল এইটো জন্মৰ লগতে উপজে মৃত্যু দশমতে লিখিছে মৃত্যুৰ প্ৰতি ভয়াৰ্ত হৈ মৃত্যুৰ পৰা বাচিবৰ কাৰণে অনেক যতন কৰি কৃষ্ণ বিমুখী হৈ থকাতকে কৃষ্ণ সন্মুখী হৈ ইহ জগতৰ পৰা যাব পৰাটো ভাগ্যৱান পৰম কৃপাশীল তেওঁৰ সেইকাৰণে কৈছে যে এইবিলাক সংসাৰৰ ঔষধ কৰ্ণৰ কাৰণে অভিৰাম আৰু মহাজ্ঞানীগণে ইয়াক অবিশ্ৰামভাৱে গায় এই কৃষ্ণ কথা আত্মঘাতীত ব্যতিৰেকে কোনে নুশুনাকে থাকিব হে গুৰুদেৱ মই আত্মঘাতী নহয় মোক কোৱা মই কৃষ্ণ কথা অবিৰাম শ্ৰৱণ কৰিম